সকলোৰে জীৱনত কিবা এটা কৰাৰ সপোন থাকে আৰু সেই সপোনটোৰ বাবে যৎপৰি নাস্তি চেষ্টা কৰে যাতে সপোনটো পূৰণ হয়। ঠিক এজনী ছোৱালীৰ এটা সপোন আছিল যে পুলিচ হোৱাৰ, কিন্তু বিধিৰ বিধান যে তাই অতি কম বয়সতে মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু তাই এতিয়া এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত ছোৱালী। আপুনি যদি কেতিয়াবা দেৰগাঁৱলৈ আহিছে তেন্তে আপুনি দেখিব যে পিঠিত এটা বেগ লৈ এজনী ছোৱালী ইফালৰ পৰা সিফালৈ ঘূৰি ফুৰে, এটা হাতত এণ্ড্ৰইড ফোন লৈ। আৰু তাই সৰুৰ পৰা সপোন আছিল পুলিচ হোৱাৰ, কিন্তু তাই পুলিচ হ'ব নোৱাৰিলে। কিন্তু এতিয়া সেই সপোনটো অলপ হ'লেও বাস্তৱায়িত কৰিবলৈ তাই চেষ্টা কৰিছে এনেকৈ। এতিয়া থানাৰ পৰা আহিলো হয় আৰু ফিল্ডত গ'লো আগত। এতিয়া কি ডিউটি কৰি আছে? এতিয়া ইয়াত আহিলো, টাউনত অলপ ফুৰি লৈছো। ট্ৰেইনিং ক'ত কৰিছিলা? ট্ৰেইনিং মই ইয়াত ফিল্ডতে। বিদেশী? হয় বিদেশী কৰিছিলা? হয়। ডিউটি কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে? ভাল লাগিছে। নামটো কি? নৱনীতা কলিতা। নৱনীতা ঘৰ? হয় জেলেভা। ঘৰ জেলেভা? হয় হয়। কিমান দিনৰ পৰা ডিউটি কৰি আছা? এই আজি 7 দিনমান হৈছে। 7 দিনমান হৈছে? হয়। এতিয়া পুলিচখিনিৰ লগত ডিউটি কৰি আছা? কৰি আছো। কেনেকুৱা লাগিছে? গৰমত ডিউটি কৰি কেনেকুৱা লাগিছে? গৰমত একেবাৰে বহুত মানে গৰমত বেছি গৰম উঠি যায় আৰু অলপ বতৰটো ঠাণ্ডা হ'লে ভাল লাগে। যান-জঁট কণ্ট্ৰল কৰিব পাৰিছা নাই? পাৰিছো। মানুহে কি কৈছে? বহুত জানমণি দেহা মইনা গোটেই মাতি আছে। ইমান দেহা মইনা মৰমত হৈছে যে কেলে? মৰমত মোক আগৰ পৰাই মাতে। মানে ভাল পায় মানে? ভাল পায়। দেশত থাকিলে বেছি ভাল পায়। দেশত থাকিলে বেছি ভাল পায়? তেজো ক'ৰ পৰা আনিলে? তেজো মোৰ মানে পাপা পুলিচ আছে, দাদাও এইফালে হেৰি হয় SS, দেউতা পুলিচ। সেইটো কাৰণে মোৰতো ঘৰত থাকিবই লাগিব। সৰুৰ পৰা পুলিচৰ মন আছিলে? চবে বাইদেউহঁতে উমেন পুলিচৰ চবে ভাল পায়। তেখেতসকলক সহায় কৰি দিছা নেকি? মই আগৰ পৰাই সৰুৰ পৰাই বহুত ভাল পায়। চবকে সহায় কৰি দিছা? নামটো কি বুলি ক'লে? বহুত ভাল পায়। তোমাৰ নামটো কি বুলি ক'লে? নৱনীতা কলিতা। হয়। ডিউটি চলাই আছে, কিমান দিনৰ পৰা চলাই আছে? 7 দিন হ'ল নতুনকে সোমাইছো। আৰু নতুন ল'ব লাগিব, কালি সোমালো দোকানত। আকৌ নতুনকে পষ্টিঙো কৰিছা? নতুনকে পুচিলে মই আগৰ পৰাই মানে পুলিচৰ লগতে থকা। সোমাইছো তাৰমানে সোমাই আগৰ পৰা কৰিয়ে আছো। ট্ৰেইনিং বিদেশী? নিশ্চয় আপোনালোকে ভিডিঅ'টো চালে, ভিডিঅ'টো চাই আপোনালোকে কি বুজিব পাৰিলে যে এজনী মানসিকভাৱে বিকাৰগ্ৰস্ত ছোৱালীয়ে যদি নিজৰ সপোনটো কিবাকৈ হ'লেও পূৰাব চেষ্টা কৰিছে, তেন্তে আমি এজন সুস্থ মানুহ হৈ আচলতে কিয় আমি হতাশাত পৰোঁ, কিয় আমি আচলতে আত্মহত্যাৰ দৰে পথ বাছি লওঁ। আচলতে চাওক, আমাৰ লাইফটো এনেকুৱাই, উঠা নমা থাকেই, কিন্তু আমি হাৰ মানিলে নহ'ব। আমি সেই সপোনটো আচলতে পূৰণ কৰিবলৈ হ'লে যৎপৰি নাস্তি চেষ্টা কৰিব লাগিব, যেতিয়ালৈকে নেকি আমাৰ সপোনটো পূৰা নহয়। আমি যদি এজন সুস্থ মানুহ হৈয়ে অলপমান যদি হতাশ হৈ আমি আত্মহত্যাৰ দৰে পথ বাছি লওঁ, তেন্তে আমাৰ জীৱনৰ মূল উদ্দেশ্য আচলতে কি আছিল? আমাৰ জীৱনৰ মূল উদ্দেশ্য এইটো নহয় যে আমি এসোপামান টকা পইচা আৰ্জন কৰিম। আমাৰ জীৱনৰ মূল উদ্দেশ্য আচলতে এইটো হ'ব লাগে যে আমি মৰাৰ আগলৈকে মানুহৰ লগত এনেকুৱা ধৰণে আচলতে আমি সম্পৰ্ক কৰিম যাতে সেই সম্পৰ্কবোৰ জীয়াই থাকে আৰু মৰাৰ শেষত, আপুনি মৰাৰ শেষত যাতে আপোনাক মানুহবোৰে মনত ৰাখে। কেতিয়াও আপুনি জীৱনত ধন ঘটিবলৈ আপুনি সেইটো উদ্দেশ্য লৈ আপুনি কেতিয়াও আগ নাবাঢ়িব। আপুনি মানুহ আৰ্জন কৰক, যেনেকৈ আচলতে জুবিন দায়ে কৰিছিলে।